ছৈয়দা হামিদাৰ এটা কথাক লৈ পেলাই চাৰিওফালে হুলস্থুল লাগিছে। তেওঁ সভা শেষ হোৱাৰ পিছত, সভা ভংগ হোৱাৰ পিছত বাহিৰত কোনোবা সাংবাদিকৰ লগত কথা পাতিছিল। কোনোবা সাংবাদিকে তেওঁক প্ৰশ্ন কৰিছিল, আমি গম নাপাওঁ সেইটো কথা। আৰু তাত তেওঁ সঠিককৈ কি কৈছিল আৰু সেই সম্পৰ্ক আমি জ্ঞাত নহয়। কিন্তু আমি ৰাতিলৈ যেতিয়া অলপ কথাটো গম পালোঁ যে তেওঁ এনেকুৱা ধৰণৰ এটা মন্তব্য কৰিছে, নহয়নে, তেতিয়া আমি লগে লগে আমাৰ মাজত আলোচনা কৰিলোঁ। আৰু কালি আপোনালোকক মই যেতিয়া লগ পাইছিলোঁ অন্য এটা প্ৰসংগত, তেতিয়া মই কৈছোঁ যে এই গোটেই কথাটো আপোনালোকৰ আগত পৰিষ্কাৰ কৰি দিছোঁ। এতিয়া প্ৰশ্ন হ'ল যে নাগৰিক সন্মিলনৰ যি উদ্দেশ্য বা তাত দিয়া বক্তৃতা আৰু পিছত সভাগৃহৰ পৰা ওলাই গৈ সাংবাদিকক দিয়া বক্তব্য বাবে আমি দায়ী নহয়, সেই দায়িত্ব আমি ল'ব নোৱাৰোঁ। যিকোনো মানুহে ব্যক্তিগতভাৱে বিভিন্ন মন্তব্য দিব পাৰে, সেইটো আমি পিছত গম পাইছোঁ। আৰু আমি সেইকাৰণে এই পদক্ষেপ লৈ যেতিয়া অসমৰ এটা সাংঘাতিক পৰিস্থিতি সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে, সেই তাৰ সন্দৰ্ভতে আপোনালোকক আজি এইকেইটা কথা কৈছোঁ। আৰু যে তেওঁলোকক অসমলৈ আমি মাতি আনিছিলোঁ নেকি, কিন্তু আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আমি তেওঁলোকক নিমন্ত্ৰণ কৰি ইয়ালৈ অনা নাই। তেওঁলোকে নিজাববীয়াকৈ অসমৰ পৰিস্থিতি অধ্যয়ন কৰিবলৈ ইয়ালৈ আহিছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।